আজি আমি কামৰূপ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত আমি MCQ এটা কৰিম। গতিকে আগৰ যিটো আছিল BTAD গতিকে BTAD MCQ বিলাক নিশ্চয় কৰিছা তোমালোকে। গতিকে আজি আমি কামৰূপ ডিষ্ট্ৰিক্টৰ গোটেইখিনি MCQ কৰিম। এতিয়া চোৱা, মই প্ৰশ্নবিলাক লিখি লোৱাৰ কাৰণ কি, যদি মই প্ৰশ্নবিলাক লিখি কিনে ভিডিঅ'টো কৰোঁ বহুত টাইম লাগি যাব, সেইকাৰণে প্ৰশ্নবিলাক লিখি লৈছোঁ। প্ৰথম কুৱেশ্যনটো কি আছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিলে কি হ'ব লাগিব? অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিলে সেই সংখ্যাটো অযুগ্ম হ'ব লাগিব। অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম, ইয়াতে অযুগ্ম সংখ্যা কোনটো আছে? 169। 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো, এককৰ স্থানৰ অংক বুলি কওঁতে আমি ঘন মানে কি, তাক 3 বাৰ পূৰণ কৰিব লাগে। ইয়াৰ এককৰ ঘৰত কি আছে? 3। 3 পূৰণ কৰিলে কি পাওঁ? 3 3 গুণ 9, 9 3 গুণ 27। গতিকে 27ৰ একৰ ঘৰত কি আছে? 7। এটা বি নম্বৰ অপশ্যন। আৰু 3 নম্বৰটো আছে কি? 2/3 হোল স্কোৱাৰৰ মান। 2/3 এটা আছে হৰত, এটা আছে লবত। যদি হৰ আৰু লব থাকে এইটো ডাইৰেক্ট কেনচেল, কাৰণ ইয়াতে একেলগে কোনো কাৰণত নৰে হ'ব, হয়নে নহয়? এটা তলত আছে, এটা ওপৰত আছে। গতিকে একেলগে কোনো কাৰণত এই দুটা মান নহয়ে, থাকিল এই দুটা। ইয়াতে কোনটো হ'ব? ই যিহেতু উল্টিছি, উল্টি গৈছে, ইয়াতে উল্টি যোৱাৰ লগে লগে এই ঘাটোত চিনটো বদলি গেছি নে নাই? অপশ্যন কোনটো হ'ব আমাৰ? চি নম্বৰটো, 3/2 - 2। এতিয়া চোৱা, এইটো তলৰ কোনযোৰ অপৰিমেয় সংখ্যাৰ গুণফল এটা পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হ'ব লাগিলে ৰুটডাল থাকিব নালাগিব নে নহয়? ৰুটডাল উঠিব লাগিব। ইয়াতে 16 4 গুণ 64, 16 4 গুণ 64 যদি আমি বৰ্গমূল কৰোঁ 8 পাম নে নাই? গতিকে এইটো অপশ্যন হৈ গ'ল, বাকীটো চাব দৰকাৰে নাই। এই নম্বৰটো 16√4। নেক্সট আকৌ 5 নম্বৰটো চোৱা, A আৰু B দুটা ধনাত্মক অখণ্ড সংখ্যা। A আৰু B দুটা কি হৈছে? ধনাত্মক অখণ্ড সংখ্যা। মানে একৰ পৰা এবাৰকে যিকোনো হ'ব পাৰে আৰু। যদি A = x³ y² আৰু B = xy³, যদি আমি এই ভাঙো, তাৰ মানে আমি এনেকুৱা পাম, x আৰু y হ'ল মৌলিক সংখ্যা। ইয়াতে লিখিয়ে দিছে x আৰু y মৌলিক সংখ্যা। তেন্তে ধনাত্মক অখণ্ড সংখ্যাৰ গুণফলক লসাগু AB এ ভাগ কৰি ধনাত্মক অখণ্ড সংখ্যাৰ গুণফল কেইটা কোনটো কোনটো? এটা ধনাত্মক অখণ্ড সংখ্যা কোনটো আছে? A আৰু B নে নহয়? ধনাত্মক অখণ্ড সংখ্যাৰ গুণফলক এইটো AB, লসাগু AB এ ভাগ কৰিলে লসাগু AB। এতিয়া চোৱা, যদি AB মানে কি, ইয়াতে মান আছে নহয়, x³ y², B মানে হ'ল xy³। আকৌ লসাগু AB মানে A আৰু B লসাগু কি হ'ব? ইয়াতে যিটো লসাগু মানে যিটো বেছিকে থাকে, হয় নে নহয়? যিটো বেছিকে থকা হলি ইয়াতে x³ আছে, ইয়াতে x আছে, x³ হ'ব। ইয়াতে y² আছে, ইয়াতে y³ আছে, y³ হ'ব। y³ কাটা গেল, x³ কাটা গেল। এনসাৰ কোনটো হ'ব? xy²। এটা xy² কোনটো আছে? B নম্বৰটো xy²। অলপমান ভাবি চাব লাগে, অলপ ক্ৰিটিকেলকে দে, কিন্তু একেবাৰে সহজকে দে, কিন্তু অলপমান ব্ৰেইনটো খটাব লাগিব। এটা চোৱা এবাৰ, এতিয়া 6 নম্বৰটো কি আছে যে P আৰু Q, য'ত P টো ডাঙৰ Qতকে, এটা মৌলিক সংখ্যা দুটা লসাগু 221। মৌলিক সংখ্যা দুটা লসাগু কিমান হ'ব? 221। তাৰমানে P আৰু Q বেলেগ সংখ্যাৰে হৰণ নাযায়, মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যা হ'ব লাগিলে আৰু 221 হ'ব লাগিলে আমি মোটামুটি 17 13 গুণ 221, 17 13 গুণ 221। তাৰমানে আমাৰ ইয়াতে ডাঙৰ 17টো মৌলিক সংখ্যা, 13টো মৌলিক সংখ্যা। এতিয়া 3p মাইনাছ কি ঘুরছি, ইয়াতে তোমাৰ p এর মানটো হল 17, q এর মানটো হল 13। 3p মাইনাছ q, 3 × 17 মাইনাছ 13, 17 3 গুণ 51। 51 পৰা 13 বিয়োগ কৰিলে কি পাম আমি? 11 3 গেলি 8, 4 গেলি 38। অপশ্যন কোনটো? চি নম্বৰটো 38। অলপমান মাথাটো খটালি ইলান একো টান নহয়, কিন্তু ব্ৰেইনটো অলপ খটাব লাগিব না।
যে পি আৰু কিউ মৌলিক সংখ্যা বুলি কৈছে গতিকে মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে 221 দুটা মৌলিক সংখ্যা দি পূৰণ কৰিলো লগাৰ পিছত ইয়াতে পিৰ জায়গাত পিৰ মান পাত কিউৰ জায়গাত কিউৰ মান পাতি কিনে কৰলে হৈ গেল নেক্সট আকৌ 7 নম্বৰটো চোৱা ধৰা হল এ বি দুটা ধনাত্মক অখণ্ড সংখ্যা য'ত a ইকুৱেল টু ইমান আৰু b ইকুৱেল টু এইটো য'ত p q মৌলিক সংখ্যা a ইকুৱেল টু p কিউব q4 আৰু b ইকুৱেল টু p স্কয়াৰ q কিউব ইয়াত আমি চোৱা গসাগু a b মানে ইমান দিয়া আছে প্ৰথমতে আমি গসাগুটো উলিয়াই লওঁ কিমান হয় গসাগু মানে কি সবতকে কমটো হয়নে নহয় যেটো কম থাকবো কমন থাকি কিনে হেতু তাতে p কিউব আছে p স্কয়ার আছে p স্কয়ার q4 4 আছে এতে q কিউব আছে গতি q কিউব আৰু লসাগু উলিয়াই লওঁ আমি লসাগু a b লসাগুত আকৌ কি হ'ব ডাঙৰটো থাকে সদায় লসাগুত এটো হল p কিউব p স্কয়ার এতে p কিউব থাকবো আৰু এতে q4 q কিউব q টু দি পাৱাৰ 4 এখিনি উলিয়ালো তে ইয়াৰ পৰা চোৱা এতে গসাগু যেটো আছে p ৰ ওপৰত থাকাটো m q ৰ ওপৰত থাকাটো n যে ইয়াত আমাৰ এটোৰ পৰা আমি পাম যে m ইকুৱেল টু 2 আৰু n ইকুৱেল টু 3 আকৌ আমি এটোৰ পৰা পাম যেটো লসাগু a b p টু দি পাৱাৰ r q টু দি পাৱাৰ s এতে যেটো ওপৰত আছে এটো হল r ৰ মান এটো হল s ৰ মান এখিনি পালো পোৱাৰ পিছত আমি এটো উলাব লাগে m plus n r plus s তে m plus n মানে কি 2 plus 3 3 plus 4 3 2 5 না 7 7 5 গুণ 35 কোনটো অপশন হ'ব আমাৰ সি নম্বৰটো 35 টান নেকি অংক দিয়া তথাপি মই কৈছো আৰু যে অলপমান ব্ৰেইনটো হটেলি ইজি হয় কিন্তু একেবাৰে ইজি অংক ইয়াত 8 নম্বৰটো যদি x - 1 ইমানৰ বহুপদ হয় তে ইমানৰ বহুপদ হ'ব লাগলে x - 1 আছে না আমি x ৰ জায়গাত 1 পাতিম 1 কিউব plus a into 1 square plus 2b is equal to 0 a plus 2b is equal to 0 এটো এক নম্বৰ এটা আৰু তা দি আছে কি a plus b is equal to 4 a plus b is equal to 4 আমি a is equal to 4 minus b এটো হল 2 নম্বৰ এটা আমি a এর মানটো যদি একত পাতো a এর মানটো কত পাতে 1 plus 4 minus b plus 2b is equal to 0 5 2b minus b মানে কি আমার plus b is equal to 0 b is equal to minus 5 আকৌ যদি আমি ইয়াত a টো উলাব লাগে 4 minus minus 5 minus 7 আছে plus 9 অপশন কোনটো হ'ব a এর মান 9 b এর মান minus 5 তে b নম্বৰ অপশনটো a এর মান 9 b এর মান minus 5 এটো তাৰে পিছত 9 টো কি আছে আমাৰ আলফা বিটা যদি এটো বহুপদৰ শূন্য হয় তেতিয়া আলফা প্লাস বিটা ইকুয়াল টু আলফা বিটা হলে p এর মান উলোৱা ইয়াত আকৌ আমি কেনেকৈ উলাম ইয়াত আলফা প্লাস বিটাটো উলিয়াই লওঁ মাইনাস b বাই a ছিল না সূত্ৰটো তে মাইনাস b বাই a হলি মাইনাস 2 বাই p তে 2 বাই p আলফা বিটা হলি c বাই a 3p বাই p p কাটা গেল 3 এটা আমাক প্ৰশ্ন মতে কি দিয়া আছে এতিয়া আলফা প্লাস বিটা ইজ ইকুয়াল টু আলফা প্লাস বিটাৰ মান পালো 2 বাই p আলফা বিটাৰ মান পালো 3 দে ইয়াত কোনটো হ'ব আমাৰ ইয়া p টো বেগে গেলি 2 বাই 3 দে অপশন কোনটো হ'ব তোমাৰ বি নম্বৰটো 2 বাই 3
বুজি পাইছা না এইটো এনেকুৱাতো আমি কৰিয়ে থাকো অংকত যে এইটো অলপ বেলেগকে দিছে বেলেগকে দিয়া মানে 3 নম্বৰ চেপ্টাৰত যেটো অপনয়ন পদ্ধতি প্ৰতিস্থাপন আমি সেই সিস্টেমত কৰিব লাগে আমাৰ এইটো কোৱেশ্চন চোৱা sin x = 1/√3 আৰু cos y √3/2 তে tan x আৰু tan y উলাব দিছে tan x tan y = what এতিয়া আমি আমাক দিয়া আছে কি sin x = 1/√3 cos y √3/2 তে আমি sin x উলাব লাগিলে cos x উলাব লাগিব তে হেতু আমি কোৰ পৰা পাম তে আমি এটা সূত্ৰ জানো নহয় sin square theta plus cos square theta = 1 হেতু পৰা কৰিম আমি sin square x plus cos square x = 1 তে cos square x to রাখলো 1 minus sin square x 1 minus sin এর মান কিমান আছে তে 1/√3 whole square 1 3 এটা 3 minus 1 2/3 এটা cos square x আছে নহয় cos square x ইয়াত যদি আমি স্কয়ারটো উঠাব যাও আমাক cos হে লাগে ইয়াতে কি হবো root আইবো গতিকে √2/√3 cos x এর মান আকৌ আমি এবাৰ আকৌ এটা cos y আছে sin y ও লাগিল আকৌ হেতু সূত্ৰতে পাতনে ডাইৰেক্ট কৰি দাও sin square y = 1 minus cos square y তা cos এর মান কিমান আছে আমাৰ √3/2 whole square তো 1 minus 3/2 দুগুণ 4 the 4 minus 3 it will sin square y যদি আমি sin y to লাগে 1/4 1 এর বর্গমূল 1 4 এর বর্গমূল 2 এটা আমাক উলাবা দিছে কি 10x আৰু 10y 10x 10y 10x 10y হলি sin x by cos x sin y by cos y এটা মান বিলাক পাতো আমি sin x এর মান কিমান আছিল 1/√3 cos x এর মান √2/√3 sin y এর মান হাফ আৰু cos y এর মান √3/2 এর তলত √3 আছে এর তলত √3 আছে উঠি যাব 1/√2 এর তলত 2 আছে এতেও 2 আছে উঠি যাব 1/√3 গতি এটো কিমান হ'ব আমাৰ 1√2 পুৰান √3 মানে 1/√6 কথাটো হল কি আমাৰ ইয়াতে অপচন এটাও মিলে নাই এটো আমাৰ যদি অপচন মিলাব যাব লাগে তেলে এই প্ৰশ্নটো শুদ্ধ কৰিব লাগিব ইয়াতে আমি 1/√2 কৰিব লাগিব এতিয়া মই এটা ই নম্বৰ অপচন দি কিনে পাতি দিছো 1/√6 1/√6 এতিয়া চোৱা মই এবাৰ আকৌ এখিনি এটো শুদ্ধ কৰি কিনে কৰ দিম এটো প্ৰশ্নটোত 1/√3 জায়গাত কি পাতি দিম 1/√2 কৰি দিম যদি 1/√2 হয় আমি √3 জায়গাত √2 করলো এটো প্রশ্নটো শুদ্ধ করছো এনে অপশনটো তামানেতে যেটো প্রশ্ন আছে তার কারণে কোনো অপশনে নাই এটো কারেক্ট आंसर হলো 1/√6 এতিয়া যদি আমি এটো শুদ্ধ কৰি কিনে কৰো প্ৰশ্নটো যে sin x 1/√2 যে sin ৰ 1/√2 মান কিমান আছিল sin 45 ৰ মান 1/√2 এনে নহয় cos y √3/2 cos ৰ ক্ষেত্ৰত আমাৰ √3/2 হলে কিমান আছিল cos 30 ডিগ্ৰী y =
30 ডিগ্ৰী এটা আমাৰ কি হ'ব এতিয়া আমি ওলাব লাগে কি 10x 10y x ৰ জায়গাত মানটো পাতি দি x 45 ডিগ্ৰী আৰু 10y হ'ল 10 30 ডিগ্ৰী 1045 মান কিমান 1 1030 মান হ'ল 1/√3 তো 1/√3 বি নম্বৰ যদি আমি প্ৰশ্নটো শুদ্ধ কৰি মানে শুদ্ধ কৰিলো 1/√2 তেনেহলে অপচন মিলে 1/√3 এটা আমাৰ পৰীক্ষাৰ প্ৰশ্ন মতে আমি কৰিম এটো মই শুদ্ধ কৰি দিলো হেতু মতে কি হ'ব কারেক্ট आंसर 1/√6 এটো tan theta = 5/2 তেন্তে ইমানৰ মান উলাব দিছে এনেকুৱা মান উলাব লাগিলে আমি যেটো 8.1 ত জিগিটা আছে ফাৰ্স্ট আমি সেই মানকেইটা উলাই লব লাগিব এটা সমকোণী ত্ৰিভুজ আঁকিলো এ বি সি ইয়াতে তো আমাক এ বি বা একো কোণা থিতা বুলি কৈছে আমি এটো কোণ থিতা বুলি ধৰলো এটো কোণৰ কাৰণে লম্ব কয়ডাল ই ভূমি এডাল কৰ্ণ এডাল tan থিতা মানে লম্ব বা ভূমি হয় না নহয় লম্ব বা ভূমি মানে ইয়াতে আমাৰ এটো 5 আছে এটো 2 আছে 5 আৰু 2 এটা আমি এসি উলাব লাগে এসি উলাব লাগা হলি এসি স্কয়ার ab স্কয়ার প্লাস bc স্কয়ার 5 স্কয়ার প্লাস 2 স্কয়ার 25 প্লাস 4 29 এটা আমি এই মানখিনি উলাব লাগে এইখিনি মান কৰাৰ আগত আমি sin থিটা আৰু cos থিটা ইয়াত উলাই লও sin থিটা হলে কি হ'ব আমাৰ লম্ব বা কৰ্ণ লম্ব হলে ab মই পাতি দিছো ab by ac 5/√29 cos থিটা হলে কি হ'ব আমাৰ ভূমি বাই কৰ্ণ √29 এখিনি কোন ললো কোন লোৱাৰ পিছত মানখিনি আমি পাতব লাগে আৰু ইলাহান যেতিয়া আমি কৰিম তেতিয়া ফটাফট কৰিব পাৰবা লাগে এতে মই বুজিব পৰা অলপ ভাঙি ভাঙি কৈ দিছো পৰীক্ষাত আৰু ইলাহান পাতবি নেকি ডাইৰেক্ট এসি = এখিনি কৰবি এটো লাইন এখিনিটো কৰিব দৰকাৰ নাই 4 sin থিটা plus cos থিটা 4 sin থিটা minus cos থিটা sin থিটা হল 5/√29 plus 2/√29 5/√29 minus 2/√29 এটা আমি লসাগু উলাব লাগিব ওপৰতো লসাগু উলাব লাগিব তলতো লসাগু √29 মানে এটো 29 এ হ'ব 5 4 গুণ 20 plus 2 20 minus 2 সাবিছো এৰৰ ওপৰতো হৰত √29 আছে এৰৰ তলত √29 আছে দুইটা উঠি যাব উঠি কিনে ওপৰ হল 22 এতে হল 18 2 11 গুণ 22 2 9 গুণ 18 কিমান থাকিল 11/9 কোনটো অপচন হবে 11/9 এ নম্বৰ অপচনটো 11/9 এটা 12 নম্বৰটো কি আছে যদি sin থিটা plus cos থিটা = √2 তেন্তে tan থিটা plus cot থিটা কিমান হ'ব হেতু উলাৱাৰ আগত আমি এখিনি পৰা সৰলটো কৰিব লাগিব sin থিটা plus cos থিটা √2 তো আমি এই √2 মানটো উঠাবা গেলি দুইফালে কি কৰিম স্কয়াৰ কৰিম আৰু বেলেগ ৰাস্তাটো নাই sin থিটা plus cos থিটা হোল স্কয়ার √2 হোল স্কয়ার ইয়াক যদি আমি সূত্ৰত ভাঙো কি হ'ব sin স্কয়ার থিটা plus cos স্কয়ার থিটা 2 sin থিটা cos থিটা √2 স্কয়ার মানে 2 sin স্কয়ার থিটা plus cos স্কয়ার থিটা মানে কিমান 1 2 sin থিটা = 2 2 sin থিটা cos থিটা 2 minus 1 to নিলে 1 হল sin থিটা
2 পৰা গেলি 1 তো হাফ sin থিটা cos থিটা কিমান হল হাফ হল এটা কথাটো হল আমি উলাব লাগে কি tan থিটা প্লাস cot থিটা tan থিটা প্লাস cot থিটা tan থিটা মানে আমার কি আছিল sin থিটা বাই cot থিটা মানে হল cos থিটা বাই sin থিটা cos থিটা sin থিটা cos এ দিয়া হরণ করো sin থিটা হতে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কিমান 1 তো cos থিটা sin থিটা মানে আমি কিমান পালো হাফ ইয়াক যদি উল্টে দাও আমার কিমান হবো 2 অপশন কোনটো বি নম্বৰ অপশনটো 2 এইটো 13 নম্বৰটো চোৱা যদি sin থিটা মাইনাস cos থিটা ইকুয়াল টু 0 হয় তেনে sin টু দি পাওয়ার 4 থিটা প্লাস cos টু দি পাওয়ার 4 থিটাৰ মানটো উলিয়াব দিছে হয় না আমি ইয়াৰ পৰা উলিয়াব লাগিব কি দিয়া আছে আমাক sin থিটা মাইনাস cos থিটা ইকুয়াল টু 0 sin থিটা ইকুয়াল টু cos থিটা আমি কি কৰিম এতে এবাগে যাতে কাটা কাটি যায় আমি cos থিটা দি আমি দুইফালে হরণ করিম cos থিটা দি sin থিটা বাই cos থিটা বাই cos এটো কাটা গেল sin বাই cos মানে হল tan থিটা ইকুয়াল টু 1 tan থিটা ইকুয়াল টু এটা tan এর কিমান ডিগ্রির মান 1 tan এর কিমান ডিগ্রির মান 1 45 এর মান থিটা ইকুয়াল টু 45 ডিগ্রি या थीटा मान 45 डिग्री হল এটা আমি হেতু মান লব লাগিল sin টু দি পাওয়ার 4 থিটা প্লাস cos টু দি পাওয়ার 4 থিটা sin টু দি পাওয়ার 4 থিটার মান আমার কি আছে 45 ডিগ্রি যদি আমি sin টু দি পাওয়ার 4 তো 45 ডিগ্রি বা আমি sin এন কৰি দিব পাৰো cos 45 ডিগ্রি টু দি পাওয়ার 4 The sin 45 এর মান কিমান 1 by root 2 cos 45 এর মান 1 by 2 to the power 4 এক সাথে মানে 1 হল root 2 সাথে মানে কিমান হ'ব আমি root 2 দুটা পূরণ করলে 2 পাও আর root 2 দুটা পূরণ করলে 2 2 দুগুণ 4 ইয়াৰ পৰা আমাৰ 4 টো কমন আহিব লসাগু হলি 1 plus 1 2 by 4 half অপশন কোনটো হ'ব তোমাৰ সি নম্বৰটো half এটো কি আছে যা sec থিটা ইকুয়াল √2 হলে ইমানৰ মান কিমান তো এটো আমি এর কারণে কি এক পেলাবো সমকোণী ত্রিভুজ এটা আঁকব লাগিল এতে যেহেতু একো এ বি সি দিয়া নাই অনলি থিটা হলে আমি এক এটাই ধরলো sec থিটা মান √2 আছে না নহয় √2 বুলি কত √2 বাই 1 হ'ব √2 মানে কি √2 বাই 1 সেকুর কোনটোৰ মান আমাৰ sec মানে কি আছিল আমাৰ অনুপাতটো এটা আমি যেহেতু হেৰি আমি এমসিকিউ এতে কেসে ধৰি আমি কোনো মানে দৰকাৰ নাই আমি ডাইৰেক্ট কৰিম তাৰ মানে এতে গৰে এতে সেকুৰ মানটো কিমান আছিল আমাৰ লম্ব বাই কি হ'ব সেকুৰ কচৰ উল্টা কৰ্ণ বাই ভূমি কৰ্ণ বাই এসি বাই বিসি এসি বাই বিসি এতে এসিৰ মান হল √2 বিসিৰ মান হল 1 তে এসি স্কয়ার এবি স্কয়ার প্লাস বিসি স্কয়ার এসির মান হল √2 হোল স্কয়ার এবির মান তোমার নাই 1 স্কয়ার 2 minus 1 এবি এবি ইকুয়াল টু 1 এবির মান কি মান হল 1 হল 1 প্লাস tan থিটা আর sin থিটা উল্লেখ পাইছে না নহয়
আমি টেন থিটা আৰু সাইন থিটাৰ মানটো উলিয়াই লওঁ টেন থিটা টেন মানে কি লম্ব বাই ভূমি 1/1 ওৱানে হ'ব cos থিটা আৰু সাইন থিটা লম্ব বাই কৰ্ণ 1/√2 এতিয়া আমি এই মানটো উলিয়াব লাগে 1 + টেন থিটা বাই সাইন থিটা টেন থিটাৰ মান পালো 1 সাইন থিটাৰ মান পালো 1/√2 ইয়াক যদি ওপৰত উল্টাই নেও আমাৰ কিমান হ'ব 2√2 অপচন কোনটো এই নম্বৰটো 15 নম্বৰটো চোৱা যদি a into b to the power 5 শূন্যৰে শেষ হয় য'ত n এটা স্বাভাৱিক সংখ্যা তেনে n ৰ মান হ'ব যিকোনো স্বাভাৱিক সংখ্যা বা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা আৰু পূৰ্ণ সংখ্যা কি হ'ব আমাৰ ইয়াতে যুগ্ম সংখ্যা বি নম্বৰটো কাৰণ পূৰ্ণ অংকৰে শেষ হ'ব লাগিলে আমি জানো তাতে 2 থাকিব লাগিব নে নহয় তে সি কি হ'ব লাগিব যুগ্ম সংখ্যা তাৰে পিছত আহিল 16 নম্বৰটো চোৱা ax + 2y = 9 আৰু 3x + by = 18 ৰৈখিক সমীকৰণটোৰে বুজোৱা ৰেখা দুডাল সমান্তৰাল হ'ব সমান্তৰাল হ'লে কি আছিল আমাৰ সমান্তৰাল হ'লে a1/a2 = b1/b2 = c1/c2 এতে a/3 2/b 9/18 আমাৰ যেহেতু এটা a b ৰ হেৰিটো আছে আমি সেইটো বাদ দিলো আমি a দুটা কৰো a b 3 2 গুণ 6 অপচন কোনটো হ'ব ডি নম্বৰটো তো এটো অপচন জানবৰ কাৰণে আমি সেইখিনি জানবই লাগিব যে আমি সমান্তৰাল হ'লি সমীকৰণ দুটা কি হ'ব অনুপাত কিটা হয়নে নহয় বা কটাকটি হ'লে কি হ'ব সেইবিলাক জানব লাগিব এটো চোৱা এতিয়া তিনিটা বেল 4 7 আৰু 14 মিনিটৰ অন্তৰত বাজে মানে কি বেল মানে কি ঘন্টাটো আৰু তিনিটা বেল যদি 6টা বজাত বাজে তেনে তিনিটা বেল পিছত কেতিয়া একেলগে বাজিব আমাৰ 4 মিনিট 7 মিনিট আৰু 14 মিনিটৰ মূৰে মূৰে বাজি থাকে তেনেহলে সিহঁতে 6টা বজাত ৰাতিপুৱা 6টা বজাত সিহঁতে একেলগে বাজিলে নেক্সট কোনটো টাইমত সিহঁতে একেলগে বাজিব সেইটো উলাবৰ কাৰণে আমি ইহঁতৰ কি উলাব লাগিব লসাগু উলাব লাগিব 2 পূৰণ 7 কিমান হ'ব লসাগু কিমান হ'ব এতিয়া ইহঁতৰ 2 দুটা হ'ব আৰু 7 এটা হ'ব 7 4 গুণ 28 মানে আৰু 28 মিনিট পিছত সিহঁতে 28 মিনিটৰ মূৰে মূৰে সিহঁতে একেলগে বাজিব যদি 28 মিনিটৰ মূৰে মূৰে একেলগে বাজে অপচন কোনটো হ'ব সি নম্বৰটো এতে 6টা বজাত বাজে এতে আকৌ 28 মিনিটটো আছে থাকিল না নাই তাৰমানে 6টা 28ত বাজিব এইটো এটো যা যে px দ্বিঘাত ৰাখি ৰেখাডালে px দ্বিঘাত ৰাখি মানে কি যিডাল লেখ আছে সি x অক্ষক ছেদ কৰে কাক ছেদ কৰে px ৰ লেখ বুলি ক'লে x অক্ষক ছেদ কৰে py বুলি ক'লে y অক্ষক ছেদ কৰা হলে এটা এইটা দিয়া আছে দ্বিঘাত ৰাখিৰ শূন্য কেইটা ওলোৱা যদি px ৰাখি লেখ উলাব দে x অক্ষক কাটে মানে y ৰ মানটো 0 হ'ব লাগিব y ৰ মান 0 এটা কেইটা ক'ত আছে এইটো হলো এইটো নে নহয় তাৰ মানে ইয়াতে -60 আৰু 60 এই দুটা আমাৰ হল x অক্ষত থকা বিন্দু x অক্ষত থকা বিন্দু হলি সেই x ৰ যেটো মান আছে সেইটা মান কিমান হ'ব এটা হল -6 এটা হল 6 -6 আৰু 6 অপচন কোনটো হ'ব এইটো ডি নম্বৰটো -6 6 এটো x² + x -1 দ্বিঘাত ৰাখিৰ শূন্য দুটা আলফা আৰু বিটা তেনে 1/α আৰু 1/β মান উলিয়াব দিছে 1/α + 1/β উলিয়াব লাগিব আমি এইটোৰ পৰা কি উলিয়াব ল'ব লাগিব আলফা + বিটা আৰু আলফা বিটাৰ মানটো আমি ইয়াৰ পৰা উলিয়াই লম
মাইনাস 1/1 মাইনাস 1 আলফা বিটা মাইনাস সূত্ৰটো কি আছিল আলফা প্লাস বিটা মাইনাস বি বাই এ হয়নে নহয় আৰু এইটো হল সি বাই এ 1 বাই আলফা প্লাস 1 বাই বিটা বিটা প্লাস আলফা এতিয়া আমি আলফা প্লাস বিটা মান কিমান পালো -1 আলফা বিটাৰ মানো পালো -1 মাইনাসে মাইনাসে প্লাস 1 অপশন কোন নম্বৰ হ'ব এ নম্বৰটো 1 তলৰ কোনটো px = x² বহুপদ ৰাখি লেখ এটা x² থাকিলে না যদি x এর মানটো মাইনাস হয় তেতিয়া কি হ'ব প্লাসে হ'ব না নাই আমি যদি ইয়াত ধৰা হল -2 -2² মানে কি 4 কি প্লাসতে যাব তো প্লাসত গেলে মানটো কোন ফালে থাকবো এটো ফালে থাকবো এ অপশন হল তোমার যেটো ধনাত্মক ফালে থাকে x অক্ষৰ এটো এ নম্বৰটো বহুপদ ৰাখি লেখ 21 নম্বৰটো কি আছে k এর কি মানৰ বাবে 3x - ky = 7 আৰু 6x + 10y = 3 রৈখিক সমীকৰণবোৰৰ সমাধান অসংগত হ'ব তে অসংগত হ'ব লাগিলে আমাৰ কি আছিল a1/a2 = b1/b2 is not c1/c2 3/6 - k/7/3 আমি তাক বাদে দিলো যেটো is not আছে তাক আমি বাদে দিলো এটা এটো হল 3 2 গুণ 6 -2k = 10 10/-2 কিমান হ'ব -5 অপশন কোনটো হ'ব এতিয়া -5 b2 -5 আকৌ 22 নম্বৰটো কি আছে তলৰ ৰৈখিক সমীকৰণবোৰ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলোৱা তে শুদ্ধ বিকল্প বাছাৰ কাৰণে আমি সেই অনুপাতটো উলাব লাগিল এটো এটা জোৰ যে 2/3 a1/a2 b1/b2 এতেটো দেখাক দেখি আমাৰ ছয় ফেলে ইয়াত দেখাক দেখি এটো ইজ নটে হল না নাই যদি হল ই কি হ'ব আমাৰ এটো সংগত কাৰণ অদ্বিতীয় সমাধান গতিকে সংগত তাৰে পিছত সেকেন্ডটো আছে কিমান 2/2 -3/-3 7/8 ইয়াক যদি কাটো 1/1 1 = 7/, এটো is not a1/a2 = b1/b2 is not c1/c2 হলে কি হ'ব অসংগত অপশন কোনটো হ'ব এতিয়া আমাৰ একটো সংগত দুইটো অসংগত এটো 1 এটো 2 গতিকে সংগত এটো হল অসংগত সি নম্বৰটো একটো সংগত দুইটো অসংগত 4p আৰু 10 বিন্দুৰ মাজৰ দূৰত্ব 5 তেনে p ৰ মান কিমান হ'ব দূৰত্বৰ সূত্ৰটো কি আছিল x2 - x1 whole square y2 - y1 whole square 1 - 4 whole square plus 0 - p = 5 এক দিয়াই আছে এটা আমি ৰুটডাল উঠাব লাগা হলি দুইফালে স্কয়াৰ কৰিম 5 স্কয়ার 3 × 9 plus p square 25 minus 9 16 plus minus 4 যদি এতে অপশন বলো 4 দি দেয় কাটা যাব কি হবে आंसरটো আমার plus minus 4 বি নম্বৰ অপশনটো plus minus 4 -3 -4 আৰু 1 - 2 বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষই কি অনুপাতত বিভক্ত কৰে y অক্ষই কি অনুপাতত বিভক্ত কৰিব লাগা হলি আমাৰ x ৰ মানটো কি হ'ব y অক্ষই যদি বিভক্ত কৰে x ৰ মানটো 0 হবে আমি যদি এর অনুপাতটো চাও অনুপাতৰ উল্লেখ সূত্ৰটো কি আছিল m1 + m2 m1 * 1
প্লাস আছিল মাইনাস আছিল সূত্ৰটো m1 x2 মাইনাস m2 x1 নে প্লাস আছিল কি আছিল নো m1 x2 plus m2 x1 তাৰে পিছত m1 plus m2 m1 minus 4 এটা চোৱা আমাৰ যেহেতু কৈছে y অক্ষয় সেট কৰিছে y অক্ষয় সেট কৰিলে কি হ'ব আমাৰ x ৰ মানটো 0 হ'ব y অক্ষয় সেট কৰিছে x is equal to 0 x ৰ মান 0 মানে এইখিনি মান 0 তাক মই ডাইৰেক্ট ভেৰি কৰি দিম 3m2 m1 plus m2 is equal to 0 এইখিনি যেতিয়া আমি শূন্য পূৰণ কৰিম কি পাম শূন্যই পাম নে নাই 3m2 গতিকে আমি m1 অনুপাত উলাব মানে কি m1 by m2 হ'ব হয়নে নহয় m1 by m2 এটা 3 আছে তলত কি থাকব 1 অপচন হ'ব সি নম্বৰটো 3:1 3:1 কি মানৰ বাবে এই বিন্দুকেইটা একেৰেখীয়া হ'ব একেৰেখীয়া হলে কি আছিল একেৰেখীয়া হলে ত্ৰিভুজৰ কালি 0 আছিল আমি ডাইৰেক্ট সূত্ৰ পাতিম এতিয়া আমি হাফ এটা x ৰ মানে কিমান 3 তাৰপিছত y2 minus y3 k minus -5 plus y2 5 y3 minus y1 -5 minus 1 plus x3 y2 y1 minus y3 y2 1 minus k is equal to 0 দুটি যে হেবিকে পূরণ করো শূন্যই হবো তাক আর পাতি নাথো k 5 7 minus 7k is equal to 0 পূরণ 2 3k plus 15 minus 30 plus 7 minus 7k is equal to 0 minus 7k plus 3k কিমান হবো minus 4k 15 হাতে 22 minus 30 পৰা 22 গেলে কি হবো minus 8 is equal to 0 8 তার 2 গুণ -2 অপশন কোনটো হ'ব এতিয়া এ নম্বৰটো একেৰেখীয়া হলে সেইটো মন ৰাখি ত্ৰিভুজৰ কালিটো 0 26 নম্বৰটো চোৱা যদি ত্ৰিভুজ ABC ৰ ত্ৰিভুজ ABC ৰ DE parallel BC DE parallel BC দেখো তাতে দিয়া আছে কি AE সমান 1/3 AC আমি উলাব লাগে AD দৈর্ঘ্য আমি এখিনি উলাব লাগে ইয়াৰ পৰা ইয়ালৈকে কেনেকৈ উলাব AD দৈৰ্ঘ্য ইয়াত আমাৰ দুটা ত্ৰিভুজ আছে ABC আৰু AD ই আমি এই দুটা ত্রিভুজ সদৃশ বুলি ধৰো নহয় হেতু করলে হবয়ে আমি আৰু এটা জাস্ট পাতি দিম ত্রিভুজ ADE সদৃশ ত্রিভুজ ABC যদি দুটা ত্রিভুজ সদৃশ হয় তার অনুরূপ বাহুৰ অনুপাত বিলাক সমান কিন্তু AD by AB সমান AE by AC AD টো উলাব লাগে AB ৰ মান কিমান আছে 6 AE ৰ মান হল 1/3 AC তলত AC থাকিল AC কাটা গেল AD by 6 1/3 তো এটো হেফালে গেলে কি হবো পূরণ হবো 3 2 গুণ 6 গলি AD সমান 2 সেন্টিমিটার অপশন হল তোমার কোনটো ডি নম্বরটো ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR আমি দুটা চিত্র আঁকি লও ABC
পি কিউ আর ইয়াৰে এটা বস্তু দিয়া আছে কি আমাক 3ab বাই 2pq এতিয়া আমি হেৰিকেইটা ৰাশিকেইটা এটা একফালে আনো আৰু মানকেইটা একফালে লৈ যাওঁ ab বাই pq 2/3 তাৰমানে যদি আমি ab ৰ অনুপাতটো চাওঁ ইয়াতে আছে 2 ইয়াতে হ'ল 3 এতিয়া নেক্সট bc ৰ মান আছে 10 bc ৰ মান আছে কিমান 10 q ৰ মান কিমান হ'ব লাগিব ইয়াতে 2 আছে ইয়াতে 3 আছে নাই যদি 2 আৰু 3 আছে এটা 10 আৰু ইয়াতে যি নাপাতো এটা কাটাকাটি কৰাৰ পিছত কি পাব লাগিব 2 আৰু 3 কাৰণ অনুপাত বিলাক সমান হ'ব লাগিব না নাই অনুপাত সমান হ'ব লাগলি এতে ধৰে 1 5 দি যায় 5 2 গুণ 10 5 3 গুণ 15 এতে 15 অপচন আছে না কবাত আছে এতে হ'ব আমাৰ কিমান 15 তানে 2 কাটাকাটি কৰাৰ পিছত কিমান পাব লাগিব আমি 2 আৰু 3 পাব লাগিব গতিকে আমাৰ অপচন হ'ব তোমাৰ বি নম্বৰটো 15 সেন্টিমিটাৰ বুজি পাইছা নাই সকলোবোৰ বৃত্তই কি সকলোবোৰ বৃত্তই আমাৰ সদৃশ সদৃশ মানে কি দেখাত একে আৰু সৰ্বসম মানে হলি সেম টু সেম হ'ব লাগিব তাৰ আকৃতি আকাৰ সব সমান হ'ব লাগিব গতিকে আমাৰ সকলোবোৰ বৃত্তই হ'ল সদৃশ 2 নম্বৰ অপচনটো এতে চোৱা দে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ABC আৰু PQR AB by BC দিয়া আছে ন তাতে এক লাইন মই পাতি দাও AB by BC PQ by PR তে আমি AB তলত ইয়াতো যদি অল্টাৰ কৰিম PQ তলত আহিব না নাই BC by PR তাৰ মানে AB by PQ আৰু BC by PR এডাল আৰু এডাল বাহু অনুৰূপ এডাল আৰু এডাল বাহু অনুৰূপ এটা ইয়াৰে কোনটো অপচন হ'ব এই দুটা বাহুৰ মাজৰ বিন্দু ইয়াতে কি আছে মাজৰ কোনটো বি আৰু এই দুটাৰ মাজৰ কোনটো কি আছে এংগল পি এটা বি আৰু পি সমান এংগল বি সমান এংগল পি সি নম্বৰ অপচনটো এংগল বি সমান এংগল পি এই চিত্ৰটো চোৱাচোন ত্ৰিভুজ OCA আৰু ত্ৰিভুজ OBD সদৃশ সদৃশ বুলি কোৱা ললে আমি জানো যে তাৰ অনুৰূপ যিবোৰ কোণ আছে সেই কোণবিলাক সমান গতিকে এইটো কোণ আৰু এইটো কোণ সদৃশ গতিকে এইটো কোণ আৰু এইটো কোণ সমান ই যদি 30 ডিগ্ৰী হয় ইও কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী গতিকে আমাক OAC যেটো OAC কলা হে কিমান ডিগ্ৰী হ'ব এতিয়া 30 ডিগ্ৰী তাৰে পিছত নেক্সট কোৱেশ্চনটো কি আছে AB আৰু -A -B বিন্দুৰ মাজৰ দূৰত্ব দূৰত্ব হলে হতটো লাগিল আমাক -A হোল স্কয়ার প্লাস -B হোল স্কয়ার -2A হোল স্কয়ার -2B হোল স্কয়ার 4A স্কয়ার প্লাস 4B স্কয়ার ইয়াৰ পৰা আমাৰ 4 টো কমন আহিব না নাই A স্কয়ার প্লাস B স্কয়ার 4 এর বর্গমূল কি হবে 2 A স্কয়ার প্লাস B স্কয়ার অপশন কোনটো হবে সি নম্বৰ তো A স্কয়ার প্লাস B স্কয়ার আমাৰ 32 নম্বৰটো চোৱা P2 - 3 বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব যদি আমি x অক্ষৰ পৰা দূৰত্ব উলাব লাগে বেলেগ চাবা নালাগে যে y ৰ মানটো চালি হ'ল y ৰ মান কিমান আছে -3 আছে ইয়াতে অপচন 3 আছে -3 আছে তে -3 হ'ব না 3 হ'ব আমাৰ যেতিয়া দূৰত্ব হল দূৰত্বত কেতিয়াও মাইনাস নহয় এটো আগতেও কৈছো যে মাইনাস আমাৰ দূৰত্বত কেতিয়াও মাইনাস নহয় কি মাইনাস থাও কতে দূৰত্ব কিমান হ'ব আমাৰ 3 মাইনাসটো বুজাই কি যে কি কোন ফালে আছে উপৰ ফালে তল ফালে আছে কি জাস্ট সেই কামটো কৰে আৰু 33 নম্বৰটো চোৱা ABCD এটা আয়ত এটো যদি আয়ত হয়
ইয়াৰে যেটো x + y এর মান কিমান হ'ব লাগিব 12 কাৰণ আয়তৰ বিপৰীত বাহুকেইটা সমান এটো 8 হ'ব লাগিব যে ইয়াৰে চোৱা 10 + 2 গলি কি পাম 12 পাম নে 10 10 - 2 গলি 8 পাম তানে আমাৰ এ নম্বৰ অপচনটো কোন নম্বৰ অপচন এ নম্বৰ অপচনটো ইয়াতে চোৱা আমাৰ cos θ + sec θ 2 দি আছে আৰু cos to the power 2025 আৰু প্লাস sec to the power 2025 থিটাৰ মান উলাব দিছে এতিয়া আমি প্ৰথমতে এই দিয়াই থকাৰ পৰা উলিয়াই লম ইয়াক আৰু বেলেগ ৰাস্তা অলপ কম আছে আমি এটা কাম কৰো সেকুৰ মানটো কি আছিল 1/cos এ লসাগু ল cos θ cos square θ plus 1 is equal to 2 cos square θ plus 1 2 cos θ তাক আমি এফালে লৈ আহো cos square θ plus 1 minus 2 cos θ is equal to 0 এইখিনি আমাৰ সূত্ৰত পৰি আছে a square plus b square minus 2ab সূত্ৰত আমি 0 ক বর্গমূল করলে কি পাম 0 পাম না 0 cos θ is equal to 1 cos এর মান পালো আকৌ sec এর মান তো লাগবে না নাই sec θ মানে কি 1/cos θ cos এর মান যদি 1 হয় এটো sec এর মানও 1 এ হল এতিয়া আমি এই মানটো পাতিম cos ইমানৰ মান cos এর মান তো 1 পালো নাই sec এর মানও 1 পালো এতিয়া আমি এক যদি 2025 টা এক পূরণ করে কি পাম 2025 টা এক পূরণ করলে কি পাম এটাই পাম ভাবি আছে আমি কি পাম একে পাম ইয়াতো একে একে 2 কোনটো অপশন বি নম্বরটো 2 ইয়াত কি দি আছে যে n স্কয়ার আৰু n - 1 হোল স্কয়ারের মাজত কিমানটা স্বাভাবিক সংখ্যা আছে যে স্বাভাবিক সংখ্যা বুলি কওঁতে আমি যেটো এনে সাধাৰণতে পাও n ৰ পিছত n + 1 পাও নে নহয় ই সৰু ইৰি ডাঙৰ আমাৰ নিয়মটো কি আছিল যেটো সৰুটোৰ আমি 2 পূৰণ কৰো এতে 2n নহবই কাৰণ n আৰু n - 1 ৰ কোনটো সৰু এটো সৰু n আৰু n - 1 ৰ n - 1 টো সৰু গতিকে এনসার হ'ব সৰুটোৰ লগতে 2 পূৰণ এটো হ'ব n - 1 তাৰে 36 নম্বৰটো চোৱা আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো কিমান 2 হ্যাঁ 4 আটাইতকৈ সৰু যৌগিক সংখ্যা 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা 2 আটাইতকৈ সৰু মৌলিক সংখ্যা 2 এই সংখ্যাৰ ভিতৰত লসাগু আৰু গসাগুৰ মাজৰ অনুপাতটো ইয়াৰ লসাগুটো আমাৰ কিমান হ'ব লসাগু হ'ব 4 গসাগু হ'ব 2 ইয়া যদি আমাক অনুপাত উলিয়াব দে অনুপাতটো কি হ'ব এতিয়া 4:2 অনুপাত 1 2:1 অপশন কোনটো হ'ব আমাৰ বি নম্বৰটো 2:1 এইফালে চোৱা 3x - y = 3 আৰু y অক্ষৰ কটাকটি কৰা বিন্দু স্থানাংক হ'ল যদি y অক্ষৰ কটাকটি কৰে x ৰ মানটো কিমান হ'ব আমাৰ
x মান 0 হ'ব লাগিব তো x ৰ মান 0 বতাৰ পিছত y ৰ মান কিমান হ'ব -3 যে x ৰ মান 0 বাদলে আমাৰ a নম্বৰ অপচনটো হ'ব 0 মাইনাস তাহলে y কে কাটলে নাই y কে কাটলে x এর মানটো 0 এতিয়া এটো 0 4 0 0 আৰু 3 0 শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা ত্রিভুজৰ পৰিসীমা উলাব লাগিলে আমি কি কৰিব লাগিব আমি কি কৰিব লাগিব তিনিটা বাহুৰ দূৰত্বটো উলাব লাগিব দূৰত্ব যে AB 0 minus 0 whole square plus 0 4 4 3 minus 0 whole square 3 তাৰপিছত AC 0 minus 3 whole square 4 minus 0 whole square এটো কিমান হ'ব আমাৰ 9 plus 16 25 যে 5 এটা আমাৰ যদি পরিসীমা হলো মানে কি দুটা এটা যোগ AB plus BC plus AC দুটাকে যোগ করলে কি পাম 4 plus 3 plus 12 কোন নম্বর অপশন হবো 12 অপশন হবো ডি নম্বর অপশন টু 12 তারে পিছত 38 টো সোয়া প্রথমে প্রশ্নটো হেতু পাতা গেল কারণে এটো আকৌ পিছত পাতি দিছো যে x = 2 আৰু y = -3 বুজোৱা ৰেখা দুটাৰ মাজৰ কোণটো তাৰ যদি মাজৰ কোণটো ল'ব লাগে তাৰ যেটো মূল বিন্দু সেইটো মাজৰ বিন্দু সেইটো কিমান হ'ব আমাৰ 90 ডিগ্ৰী মূল বিন্দুৰ মান কিমান 90 ডিগ্ৰী এটা আমার কি আছে যে ত্রিভুজ ABC অ্যাঙ্গেল CD 90 ডিগ্রি তো cos A plus B এর মান কি হবে যদি আমার C কোণটো 90 ডিগ্রি হয় A আর B মিলে কিমান ডিগ্রি হ'ব 90 ডিগ্রি হ'ব এটা ভাবুন যে sec θ plus tan θ = 2 না ইয়াত 2 আছে কিন্তু এনসাৰত x আছে এটা কত x আছে নেকি যদি আমি এৰে কোনো কারণে এটো অপশন নাপাও এৰে অপশন কোনো নাপাও এৰে অপশন পাব লাগে ইয়াতে 2 জাত কি হ'ব লাগিব x হ'ব লাগিব মই বাৰু একবার 2 ধরে করে দিম একবার 1 ধরেও করে দিম sec θ plus tan θ = 2 আমি জানো sec square theta minus tan square theta = 1 sec theta minus tan theta sec theta plus tan theta = 1 এবে sec theta plus tan theta মান কেমন আছে 2 এখানে না half sec theta minus tan theta = half আমি এটো নাম্বার 1 দাও এটো নাম্বার 2 দাও তার কারণটো হলো
যে আমাক লাগে অকল কি সেক লাগে এটাতো 10 রাখিল নহয় গতিকে আমি কি কৰিম 1 + 2 করলে 10 10 কাটা যাব আমি কি কৰিম 1 + 2 sec theta plus tan theta itu 2 sec theta is equal to পানি পড়ি কিনে একেবারে হেৰি হৈ গৈছে পানি পড়ি কিনে পুরা খেয়ে গেছি ফাইভ বাই 4 অপশন কিন্তু আমার এতে একটা বেলেগ অপশন আমি লিখি দাও 5 বাই 4 এতে ই নম্বর 2 5 বাই 4 এর তো অপশন কোনোটা নাই এর অপশনটো কারেক্ট হব লাগলে আমি এতে দুইটাত কি হব লাগবে এক হব লাগবে এতে তো অপশন বাকি দিয়েছেন এটু জায়গা এটু হব এবার মই শুদ্ধটো করে দিম মানে অপশন মিলাকে এতিয়া চোৱা যদি আমাৰ এতে sec theta plus tan theta ইকুয়াল টু কিমান হবে x হয় তেতিয়া আমাৰ এটু এক যাব এটু এক যাব এটু এটা x plus 1 by কোনটো অপশন হল এটা বি নম্বৰ অপশন দুটা মানে এটা কমন মিস্টেক হল প্ৰশ্নটো যদি এটা দুই পাতি দিছে x দিলে মিলে তাৰ মানে তাৰে অপশন গিটা যদি এৰৰ বাকি যেটা দাবী আৰু যুক্তি আছে সেইটা নিদিবৰ মই প্ৰশ্ন লিখি থাকিলে বহুত হেৰি যায় গতিকে এই 41টা এমসিকিউ তোমালোকে ধুনীয়াকৈ লিখি ল'বা